আজি আকৌ এটা জবৰ নোটিছ লৈ আহিছোঁ যেহেতু জবটো হ'ল অইল ইণ্ডিয়া লিমিটেডত চাকৰি ওলাইছে তো এডভাৰটাইজখন হ'ল 18 তাৰিখে ওলাইছিলে এতিয়া এপ্লাই ডেট ষ্টাৰ্ট হৈ গৈছে আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট মাহৰ 18 তাৰিখলৈকে আছে তো আগষ্টৰ 18 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে যিসকলৰ এক্সপিৰিয়েঞ্চ সাৰ্টিফিকেট আছে বা কোৱালিফিকেশ্যন হয় তেওঁলোকে যেন এপ্লাই কৰে ক্লাছ 10 পাছ লগতে আপোনালোক মেকানিকেল ইঞ্জিনিয়াৰিং কেমিকেল ইঞ্জিনিয়াৰিং তো ওভাৰঅল পোষ্টটো 62 পোষ্ট আছে তো পে স্কেল বহুত ধুনীয়াকৈ দিছে তো এই ওবিসি জেনারেল হিসাবে আর পোস্ট ওয়াইজ কোড দিয়া আছে তো আপনাদের প্রথমৰ পৰা দেখাই দিছো ভিডিওটো শেষলৈ চাব যদি ভাল লাগে কমেন্ট লাইক শেয়ার কমেন্ট কৰিব আৰু সাবস্ক্রাইব কৰিব নতুন যিসকলে আছে তো ইয়াতে কৈছে যে অইল ইন্ডিয়া লিমিটেড অইল মহাৰত্ন পাব্লিক সেক্টৰ হয় বহুত ধুনীয়া হয় আপোনালোকৰ স্যালাৰিও ইয়াতে তো আন্ডারটেকিং এলিজিবিলিটি ক্যান্ডিডেট ফ্রম ইট প্রোডাকশন এরিয়া হয় ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ আসাম আৰু অৰুণাচল প্ৰদেশৰ হয় লগতে হেডকোয়াৰ্টাৰ দুলিয়াজানৰ হয় যিসকলে ইয়াতে এপ্ৰেণ্টিছ ট্ৰেইনিং কৰিছে তেওঁলোকৰ বাবে হ'ব আৰু যিসকলে এপ্ৰেণ্টিছ ট্ৰেইনিং কৰা নাই তেওঁলোকৰ বাবে এক্সপিৰিয়েঞ্চ সাৰ্টিফিকেট যদি আছে তেওঁলোকে এপ্লাই কৰিব পাৰে ঠিক আছে তো আহক ষ্টাৰ্ট কৰোঁ গ্ৰেড পে 26600 পৰা 90000 লৈকে আছে এইটো ফাৰ্ষ্ট পোষ্ট হৈছে বিএলআৰ বয়লাৰৰ এটেন্ডাৰ হয় তো সেকেন্ড 10 প্লাস হবই লাগব আৰু আপোনাৰ লগত সেকেন্ড ক্লাস বয়লাৰ এটেন্ড সাৰ্টিফিকেট থাকিব লাগিব ওএসজি এটো ওএসজি বুলি কোড আছে আপনার 10 প্লাস হব লাগব আর 3 ইয়ার্স আপনাদের কোয়ালিফাই যেটো হল ওএসজি মানে ইয়াতে কোড আছে হিসাবে আপনাদের দেখাই দিম গভর্নমেন্ট রিকগনাইজ হয় আপনার 3 বছর যিসকলে ডিফেন্সত চাকরি কৰিছে ওয়ার্ক এক্সপিরিয়েন্স কনস্টেবল ইন জেনারেল ডিউটি জিডিএ হোক বা আসাম পুলিশে হোক বা ডিফেন্স পার্সন যিকোনো সিএপিএফ আন্ডার বিএসএফ সিআরপিএফ আসাম রাইফল আইটিবি যতে হোক আপনাদের 3 বছর যদি সার্ভিস হয় ইয়াতে এপ্লাই কৰিব পাৰে ঠিক আছে তো এক্সট্রা এলাউন্স তো আছে আর পে স্কেল লগতে হিউজ স্যালারি হবো জেটিএফ বুলি আছে ইয়াতে আপনাদের লাগে হেভি মোটর ড্রাইভারেন্স এইটো ফায়াৰৰ হয় ক্লাস 10 প্লাস 2 আর 1 বছৰ ফায়ার সেফটি কৰিব লাগিব তাৰপিছত পিএইচএছত আছে আপনাদের ডিপ্লোমা সার্টিফিকেট ডিপ্লোমা ইন্সপেক্টর কোর্স হব লাগিব এই হিসাবে ডিপ্লোমা পাব্লিক সেক্টর আর 1 বছর আপনাদের এক্সপিরিয়েন্স থাকিব লাগিব ঠিক আছে আর গ্রেড পে স্কেল 32000 এটো টিবিআর পোস্টর আপনার ফার্স্ট ক্লাস বয়লার এতেন আর 10 পাস লাগিব আর এনটিআরত লাগিব আপনার বিএসসি নার্সিং নহলে পোস্ট বেসিক বিএসসি আর 2 ইয়ার্স কোয়ালিফাই গভর্নমেন্ট সেক্টর লাগিব অর্গানাইজেশন প্রাইভেট সেক্টর ঠিক আছে নার্সিং করা লাগিব আর মাস্ট বি রেজিস্টার উইথ স্টেট নার্সিং কাউন্সিলর আপনার সার্টিফিকেট থাকিব আর এসএএইচ ইয়াতে পোস্ট গ্রাজুয়েট ডিগ্রি খুঁজিছে তো হিসাবে পোস্টবিলাক আছে ডিপ্লোমা সার্টিফিকেট কম্পিউটার ইঞ্জিনিয়ারিং লাগিব আর কেমিকেলত কেমিকেল সিএইচি ইয়াতে কেমিকেল ইঞ্জিনিয়ারিং লাগিব ইয়ার পে স্কেল ভাল আছে 37000 পৰা 145000 তো ভাল পোস্টে ওলাইছে এইটো আর সিআইবি সিভিল ইঞ্জিনিয়ারিং 3 বছর যিসকলে সিভিল ইঞ্জিনিয়ারিং পাস কৰিছে 10 প্লাস ডিপ্লোমা আছে তেওঁলোকৰ কাৰণে ভাল পোস্ট হৈ আছে এইটো ঠিক আছে আৰু ডিপ্লোমা ইন কম্পিউটার ইঞ্জিনিয়ারিং যোনে কৰিছে 10 প্লাস তেওঁলোকৰ কাৰণে লগতে এইটো ডিপ্লোমা ইন ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স আপোনালোকৰ যিসকলে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং তেওঁলোকৰ বাবে লাইসেন্স লাগিব আৰু মেকানিকেলৰ কাৰণে ডিপ্লোমা ইন মেকানিকেল ইঞ্জিনিয়াৰিং ঠিক আছে আৰু 10 পাস ইয়াতে ইলেক্ট্ৰিকেলৰ কাৰণে এইটো যেটো ইলেক্ট্ৰিকেল সুপাৰভাইজাৰ সাৰ্টিফিকেট লাগিব লগতে ডিপ্লোমা 10 পাস ঠিক আছে এখানে লিখি দিয়া আছে আপোনালোকৰ পোষ্ট কোড ৰিজাৰ্ভেশন কোড সেই হিচাপে পোষ্ট আছে জেনাৰেল এসসি এসটি ওবিসি আপোনালোকে চাই ল'ব নোটিফিকেশনখন ডেসক্ৰিপচনত দি দিম গ্ৰেড 3 গ্ৰেড 5 আৰু গ্ৰেড 7 পোষ্ট হিচাপে আপোনাৰ ৰিজাৰ্ভেশন থাকিব ঠিক আছে তো হিসাবে আপোনালোকে এপ্লাই কৰিব এইবিলাক এজ লিমিট আছে এজ লিমিট পোস্ট ওয়াইজ কোড হিসাবে আছে আপোনালোকে চাই ল'ব 30 ৰ ওপৰতে আছে গোটেই 30 ৰ তলত এটাও নাই ঠিক আছে তো আপোনালোকে এজ 30 হ'বই লাগিব আৰু আপোনালোকৰ ৰিলেক্সেশন আছে সিলেকশন মেথড আপোনালোকৰ সিলেকশন হ'ব সিবিটি তাৰপিছত ক্যান্ডিডেট কম্পিউটাৰ ষ্টন বেচিছ দেৰ ডিক্লাৰেশন দা অনলাইন এপ্লাই আৰু যিসকলে চাকৰি কৰি আছে বেলেগত তেওঁলোকৰ কাৰণে এনওসি লাগিবই লাগিব প্ৰাইভেট হোক গভৰ্নমেন্টত হোক তাৰপিছত সিবিটি টেষ্টৰ কাৰণে আপোনালোকৰ দা কুৱেশ্চন পেপাৰ হল কি লাগিব জেনাৰেল ইংলিশ জেনাৰেল নলেজ আহিব অইল ইণ্ডিয়াৰ ওপৰত আৰু ৰিজনিং আহিব আৰু মেথছ আহিব 20% বাকি আপোনাৰ ৰিলেভেন্ট ট্ৰেডৰ 60% থাকিব মানে যদি 100 মাৰ্ক হয় 60 মাৰ্ক ট্ৰেডৰ আপোনাৰ কুৱেশ্চন থাকিব কেমিকেলে হওক মেকানিকেলে হওক যিটো ব্ৰাঞ্চৰ তাৰ পিছত বাকি 20 মাৰ্ক থাকিব আপোনালোকৰ জেনাৰেল আৰু মেথছৰ ৰিজনিংৰ ওপৰত ঠিক আছে কম্পিউটাৰ এমসিকিউৰ ওপৰতে আহিব সিবিটি কুৱেশ্চন আৰু নেগেটিভ মাৰ্কৰ কথা আহা নাই দা টোটাল ডিউৰেশ্যন কম্পিউটাৰ বেস উইল 2 আৱাৰ্স 2 ঘণ্টা দিব কম্পিউটাৰ আৱাৰ্স ঠিক আছে ইয়াতে নেগেটিভৰ কথা কোৱা নাই ঠিক আছে ফাইনাল সিলেকশন সাবজেক্ট টু এগেইনষ্ট ফুল নোটিফাইড দা ফাইনাল সিলেকশন উইল বি মেড ইন অৰ্ডাৰ মেৰিট বেচিছৰ আপোনালোকৰ ফাইনাল সিবিটি হ'ব ডকুমেন্টস কি লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ লাগিব আপোনালোকৰ
আৰু জিলা সৈনিক ৱেলফেয়াৰ ৰেজিষ্ট্ৰেশ্যন এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট ক্লাছ 10 পাছৰ চাৰ্টিফিকেট যি আছে লগতে 3 ইয়াৰ্ছ ৱৰ্ক এক্সপিৰিয়েঞ্চ আৰু ডিপ্ল'মা চাৰ্টিফিকেট লাগিবই ঠিক আছে আৰু হেভি লাইচেন্সটো লাগিবই আপোনালোকৰ তো এইবিলাক যিবিলাকত যি এনেকুৱা লিখি আছে সেই হিচাপে আপোনালোকে কোৱালিফাইটো লৈ আহিব ঠিক আছে আৰু আপোনালোকে অনলাইন এপ্লাই কৰিব এইটো অনলাইন ষ্টাৰ্ট হৈছে যিহেতু আৰু যেটো ফায়াৰৰ কাৰণে আছে ফৰ দা পোষ্ট যি তিনিটা পোষ্ট দুটা দিছে OSG আৰু JTF তো তেওঁলোকৰ বাবে হাইট 165 আৰু অল ক্যাটাগৰী আৰু SCৰ কাৰণে 160 মেল ফিমেল আৰু 50 কেজি ওয়েট হ'বই লাগিব মিনিমাম আৰু চেষ্ট লৰাৰ কাৰণে 81 মিনিমাম 5 সেন্টিমিটাৰ ফুলাব লাগিব ঠিক আছে তো এইখিনি আছিল জেনাৰেল ইনষ্ট্ৰাকশনখিনি আপোনালোকে চাই ল'ব তো যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব তো আপোনালোকে এপ্লাই কৰক যিসকলে ডিপ্লোমা কৰিছে আৰু বহুতে চাকৰিৰ কাৰণে হবাথুৰি খাই আছে তো ভাল পোষ্ট ওলাইছে এইটো অইল ইণ্ডিয়া লিমিটেডত আমাৰ দুলিয়াজানতে অসমৰে হয় তো আপোনালোকে এপ্লাই কৰক ঠিক আছে ধন্যবাদ